নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ তৃতীয় অধ্যায় সংখ্যাৰ সৈতে খেলা পাঠটিৰ আন এটি অংশলৈ আগবাঢ়িছো। ইয়াৰে আগৰ অংশটিত তোমালোকে কাপ্ৰেকাৰ ধ্ৰুৱকৰ বিষয়ে পঢ়িছিলা আৰু তোমালোকৰ পাঠ্যপুথিৰ পৰিচয় অহাৰ 3.5ৰ কিছু অংশ জানিব পাৰিলা। এতিয়া ইয়াৰ পিছত কি আছে আমি চাওঁ আহা। ইয়াৰ পিছৰ প্ৰশ্নটিত দিছে 4টা অংক বিশিষ্ট আৰু কেইটামান সংখ্যালৈ কাপ্ৰেকাৰ ধ্ৰুৱক পাবলৈ আমাক কি কৈছে যত্ন কৰিব দিছে। তাৰ বাবে আমি প্ৰথমতে এটা সংখ্যা ধৰি লৈছো। ইয়াতে কেইটা অংকৰ সংখ্যা দেখিছা 4টা অংক। গতিকে ইয়াতে আমি এইটোক এ ধৰি লৈছো আৰু বি টো আমি কেনেকে সজাইছিলো এইটোক আমি এই থাকা অংক কেইটাৰে আটাইতকৈ ডাঙৰ সংখ্যাটো সজাই ল'ব লাগিব। গতিকে আমাৰ কি হ'ব 8754। আকৌ চিটো কি হ'ব আমি তাৰ সৰু সংখ্যাটো গঠন কৰি ল'ব লাগিব। তাৰ পিছত ডি হিচাপে আমি ডাঙৰটোৰ পৰা সৰুটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব। গতিকে আমি যদি এনেকৈ বিয়োগ কৰি চাওঁ আমি এই সংখ্যাটো পাব পাৰিম। আকৌ এই সংখ্যাটোক আমি কি কৰিব লাগিব এ হিচাপে ধৰি লৈ আমি আগৰ দৰে পদ্ধতিটোত আগুৱাই গৈ থাকিব লাগিব। বি বুলি আমি ডাঙৰ সংখ্যাটো সজাই লৈছো। চি বুলি আমি সৰু সংখ্যাটো সজাই লৈছো। তাৰ পিছত ডি আমি এই দুটা বিয়োগ কৰি পাব পাৰিছো 4 3 7 1 6। আকৌ আমি এই সংখ্যাটো এ হিচাপে ধৰি লৈছো 6174। বি বুলি আমি ইয়াৰে ডাঙৰ সংখ্যাটো গঠন কৰি লৈছো। চি বুলি ইয়াৰে সৰু সংখ্যাটো গঠন কৰি লৈছো আৰু ডি হিচাপে আমি তাক বিয়োগ কৰি চাইছো। বিয়োগ কৰি চাওঁতে আমি কি দেখিছো সেই সংখ্যাটোৱে আমি দেখিব পাৰিছো। গতিকে আমি কি পালো দেখা গ'ল যে a ইকুৱেল ডি আৰু 6174। গতিকে আমি ইয়াতে কাপ্ৰেকাৰ ধ্ৰুৱকটো পাব পাৰিলো। আমি আগৰ অংশটোতে কৈছিলো যেতিয়া আমি তাক এই পদ্ধতিৰে সজাই গ'লে এ আৰু ডি টো সমান পাওঁ তেতিয়াই তাক কি বুলি কোৱা হয় কাপ্ৰেকাৰ ধ্ৰুৱক বুলি কোৱা হয়। আৰু 4টা অংকৰ ক্ষেত্ৰত এই সংখ্যাটোৱে কি হয় কাপ্ৰেকাৰ ধ্ৰুৱক হয়। ইয়াৰ পিছত আকৌ এটা আমি কৰি চাওঁ আহা। আন এটা সংখ্যা লৈছো 6528। তাকো যদি আমি ডাঙৰৰ পৰা সজাই লওঁ আমি পাম 8652 আৰু যদি আমি তাক সৰুৰ পৰা সজাই লওঁ 2568। ডিটো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব। ইয়াতে পাম 4 14 6 গ'লে আমি পাম 8। ইয়াতে আমি পাম 0 আৰু ইয়াতে কিমান পাম আমি 6 পাম। ঠিক সেইদৰে আকৌ আগতে আমি যেনেকৈ ধৰি লৈছিলো এই সংখ্যাটোক আমি কি কৰিব লাগিব এ বুলি ধৰি ল'ব লাগিব। বি বুলি আমি ডাঙৰৰ পৰা সৰুলৈ অংক কেইটা সজাই লৈছো। চি বুলি আমি সৰুৰ পৰা ডাঙৰলৈ অংক কেইটা সজাই লৈছো। ডি হিচাপে তাক আমি বিয়োগ কৰিছো। 2 পালো 13ত আমি 7 পালো 5ৰ পৰা 4 গ'লে 1 পালো আৰু ইয়াতে আমি কি পালো 8 পালো। গতিকে আকৌ এ বুলি আমি 8172 সংখ্যাটো লৈছো। বি বুলি তাক আমি ডাঙৰৰ পৰা সৰুলৈ সজাই লৈছো। চি বুলি আমি তাক সৰুৰ পৰা ডাঙৰলৈ সজাই লৈছো। ডি হিচাপে আমি কি কৰিছো বিয়োগ কৰিছো। 4 6ৰ 2 গ'লে 4 আৰু আমি ইয়াতে কি পালো 7। যেহেতু আমি একে পোৱা নাই আকৌ কৰিব লাগিব। আকৌ a ইকুৱেল 7443। বি ইকুৱেল সেই সংখ্যাটোৱে হ'ব। ইয়াক আমাৰ ডাঙৰ হিচাপতে আমি পাইছো। চি হলে আমি তাক কি পাম সৰুৰ পৰা ডাঙৰলৈ অংকটো সজাই ল'ব লাগিব। এবাৰ আমি বিয়োগ কৰিলে আমি কি পাম 6 পাম। আমি 9 পাম। ইয়াতো 9 পাম। ইয়াতে আমি
3 পাম গতিকে আমি কি পাইছো 3996 এইটো আকৌ আমি a বুলি ধৰিব লাগিব 3996 তাক আমি b বুলি ডাঙৰকৈ সজাই ল'ব লাগিব c বুলি আমি সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব d হলে আমি বিয়োগ কৰি চাব লাগিব 4 15 ৰ পৰা 9 গলে আমি পাম 6 8 ৰ পৰা 6 গলে 2 পাম আৰু 6 পাম আকৌ আমি এটো সজাই লম 6 2 6 4 b মানে 6 6 4 2 c মানে 2 4 6 6 d মানে আমি বিয়োগ কৰিব লাগিব আমি পাম এটো 6 পাম এটো আমি 7 পাম এইবাৰ আমি কি পাম 5 ৰ পৰা 4 গলে 1 পাম ইয়াতে আমি 4 পাম আকৌ আমি কৰিব লাগিব a বুলি আমি 4176 ক লিখি লম b হলে 7641 আৰু c হলে 1467 d হলে আমি বিয়োগ কৰিম ইয়াতে আমি পাম 4 13 ৰ 6 গলে 7 5 ৰ 4 গলে 1 আৰু 6 গতিকে আকৌ আমি কৰিছম যে a 6174 গতিকে আমি b ডাঙৰটো সজাই লৈছো তাৰপিছত আমি সৰুটো সজাই লৈছো তাৰপিছত আমি বিয়োগ কৰি চাইছো গতিকে আমি কি দেখিলো a equal d আৰু 6174 গতিকে সকলোতে আমি কি দেখিছো চাৰিটা অংকৰ সংখ্যাৰ ক্ষেত্ৰত আমি হলে কাপৰেকাৰ ধ্ৰুৱক 6174 পাইছো ইয়াৰ পিছত কি দিছে চাওঁ আহা 9632 সংখ্যাটোৰ পৰা কাপৰেকাৰৰ ধ্ৰুৱক পাবলৈ কেইটা স্তৰ পাৰ কৰিব লাগিব তাৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব আমি চাই ল'ব লাগিব ইয়াতে ধৰা হল a equal 9632 b equal আমি এই সংখ্যাটোৱে পাইছো c equal তাক আমি সৰু সংখ্যা গঠন কৰি লৈছো d equal আমি মাইনাস কৰিছো আমি ইয়াতে পাইছো 3 ইয়াতে পাইছো 6 ইয়াতে পাইছো 2 আৰু ইয়াতে পাইছো 7 আকৌ a equal আমি কি পাম 7263 b equal আমি কি পাম 7632 c equal কি পাম 2367 d equal আমি কি পাম আমি এটো মাইনাস কৰিব লাগিব মাইনাস কৰিলে পাম 5 ইয়াতে আমি পাম 6 ইয়াতে আমি পাম 2 আৰু ইয়াতে পাম 5 আকৌ আমি a equal 5265 লিখি ললো b equal 6552 হ'ব c equal 2556 হ'ব d equal আমি কি পাম 6 পাম ইয়াতে 9 পাম ইয়াতো আমি কি পাম 9 পাম ইয়াতে আমি কি পাম 3 পাম আকৌ a equal আমি কি লম 3996 b equal কি পাম 9963 আকৌ আমি c equal কি পাম 3699 d equal কি পাম আমি 4 পাম 15 ৰ 9 গলে 6 পাম তাৰপিছত 8 ৰ পৰা 6 গলে 2 পাম 9 ৰ পৰা 3 গলে আমি 6 পাম আকৌ আমি a ধৰি ললো 6264 b কি হ'ব 6642
C হ'ব 2466 D হ'ব মাইনাছ কৰি চালে 6 হ'ব 7 হ'ব 1 হ'ব 4 হ'ব আহি পালো 4176 4176 B টো আমি ডাঙৰ সজাই ল'ব লাগিব আৰু C টো আমি 1467 পালো D টো আমি মাইনাছ কৰিলে পাম 4716 গতিকে আমি জানিছো যে এইটো এটা কি হয় কাপৰেখাৰ ধ্ৰুৱক হয় গতিকে আমাক প্ৰশ্নটোত কি সুধিছিলে কেইটা স্তৰ পাৰ কৰিব লাগিব গতিকে আমি কেইটা স্তৰ পাৰ কৰিলো 1 2 3 4 5 আৰু আমি ইয়াতে 6টা স্তৰ গতিকে কাপৰেখাৰ ধ্ৰুৱক পাবলৈ 6টা স্তৰ পাৰ কৰিব লাগিব পাৰ কৰিব লাগিব ইয়ালৈ তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পিছত কি প্ৰশ্ন দিছে চাওঁ আহা কিছুমান তিনিটা অংক বিশিষ্ট সংখ্যালৈ আমাক এবাৰ তিনিটা অংক ল'ব দিছে একেকেইটা স্তৰৰ মাজেৰে কাপৰেখাৰৰ ধ্ৰুৱক পাবলৈ যত্ন কৰা তুমি কি পালা নিজৰ বন্ধুৰ সৈতে আলোচনা কৰা এতিয়ালৈ আমি কাপৰেখাৰ ধ্ৰুৱকৰ ক্ষেত্ৰত কেইটা অংকৰ সংখ্যা লৈছিলো 4টা অংক এতিয়া আমাৰ তিনিটা অংকৰ ক্ষেত্ৰত কি হয় আমি কৰি চাওঁ আহা ইয়াতে আমি যিকোনো এটা সংখ্যা ধৰি লৈছো 784 তাত থকা অংক কেইটা আমি যদি ডাঙৰকৈ সজাও তেতিয়াহলে কি পাম 874 সৰুকৈ যদি সজাও সৰু সংখ্যা হোৱাকৈ 478 আৰু তাক যদি আমি বিয়োগ কৰো আমি কি পাম 6 ইয়াতে পাম 9 ইয়াতে পাম 3 গতিকে আকৌ আমি কি কৰিলো a বুলি আমি 3 9 6ক ধৰি ললো গতিকে b আমি কি পাম 963 আমি c পাম 369 আৰু d পাম আমি ইয়াৰ পৰা মাইনাছ কৰিব লাগিব মাইনাছ কৰিলে আমি 4 পাম ইয়াতে 9 পাম আৰু ইয়াতে আমি 5 পাম আকৌ আমি এই সংখ্যাটোক কি কৰিব লাগিব a বুলি ধৰি ল'ব লাগিব b বুলি তাক আমি ডাঙৰ সংখ্যা হোৱাকৈ সজাই ললো c বুলি আমি সৰু সংখ্যা হোৱাকৈ সজাই ললো আৰু d আমি যদি মাইনাছ কৰো আমি কি পাম 14ৰ পৰা 9 গলে আমি 5 পাম ইয়াতে আমি 9 পাম আৰু আমি ইয়াতে কি পাম 5 পাম আমি 4 পাম গতিকে আকৌ a বুলি আমি 4 9 5ক ল'ব পাৰো b কি হ'ব 954 c কি হ'ব 459 d আমি যদি বিয়োগ কৰো তেতিয়াহ'লে আমি কি পাম 5 পাম 9 পাম 4 পাম গতিকে আমি দেখিলো যে a ইকুৱেল d আৰু সংখ্যাটো কি পালো 495 গতিকে আমি এই সংখ্যাটো তিনিটা অংকৰ ক্ষেত্ৰত কি বুলি ক'ব পাৰো কাপৰেখাৰ ধ্ৰুৱক বুলি ক'ব পাৰো তাৰপিছত আমি আৰু এটা উদাহৰণ লওঁ আহা ইয়াতে আমি লৈছো 658 এইটোক যদি আমি ডাঙৰকৈ সজাই লওঁ এনেকুৱা হ'ব এবাৰ আমি সৰু সংখ্যাত সজাই ললে কি হ'ব 568 এবাৰ আমি যদি বিয়োগ কৰো আমি কিমান পাম 7 পাম 9 পাম আৰু আমি 7ৰ পৰা 5 গলে 2 পাম আকৌ আমি a ইকুৱেল এইটো যদি 297 লওঁ b কি হ'ব 972 c কি হ'ব 279 d কি হ'ব
আমি মাইনাস কৰিলে 3 হ'ব 9 হ'ব 6 হ'ব আকৌ আমি A বুলি 6 9 3 ললো B বুলি আমি 9 6 3 পালো C বুলি 3 6 9 পালো D যদি আমি বিয়োগ কৰো 4 পাম আমি 9 পাম আৰু ইয়াতে 5 পাম গতিকে আকৌ আমি A বুলি 594 ললো B বুলি আমি 954 হ'ব C হলে 459 হ'ব আৰু D আমি যদি মাইনাস কৰো 5 9 4 আমি কিমান পালো 495 আকৌ A বুলি আমি যদি 495 লওঁ B কি হ'ব 954 C হ'ব 459 D হ'ব আমি যদি মাইনাস কৰো 5 9 4 গতিকে আমি ইয়াতো কি পালো A ইকুৱেল D পালো আৰু সংখ্যাটো কি পালো 495 গতিকে 495ক যদি আমি কৰি থাকো আমি বাৰে বাৰে সেই সংখ্যাটোৱে পাম গতিকে তিনিটা অংকৰ ক্ষেত্ৰত কাপ্ৰেকাৰ ধ্ৰুৱকটো কি হয় 495 গতিকে তোমালোকে নিশ্চয় বুজি পালা চাৰিটা অংকৰ ক্ষেত্ৰত আৰু তিনিটা অংকৰ ক্ষেত্ৰত আমি কাপ্ৰেকাৰ ধ্ৰুৱকটো কেনেকৈ বিবেচনা কৰিব পাৰো আজিলৈ এইখিনিয়ে ধন্যবাদ